আৰু আমাৰ শ্ব' আছে 7:15 ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' ৰৈ ৰৈ বিনালে কি কম আৰু জুবিনদাটো সদায় আছে আমাৰ মাজত সদায় থাকিব আজি ভাষাহীন আৰু ক'ব পৰা শক্তি নাই চাগে নাই বুলিতো ভাবিব নোৱাৰিয়ে কেতিয়াও জুবিন দা আমাৰ মাজত নাই যদিও চিনেমাখন চাই যেতিয়া চকুকেইটা খুলি সাগৰখন চাইছে মানে জুবিন দা আমাৰ মাজত আছে মোৰ ফিল নহয় মানে জুবিন দা যে নাই আমাৰ মাজত ইমান হৃদয়ত লাগি যাবা দুখ লাগে তেওঁৰ লাইফৰ লগত মিলি গৈছে ন মুভিখন কেনেকুৱা লাগিলে ভাল লাগিছে কি জুবিন দাক শেষবাৰৰ বাবে দেখা পালা ৰাইজলৈ কি অনুৰোধ কৰে দিদি आप रो रहे हैं ये मतलब इनका तो क्रश था जुबिन ৰাইজে চালে মুভিখন কেনে পালে বহুত ভাল লাগে কি কয় জুবিন দাৰ এখন শেষ মুভি গোটেই আৰু কেতিয়াও দেখা নাপায় তেওঁ হাই হেল্ল' গুড মৰ্ণিং সকলোকে আৰু ৰাতিপুৱা এতিয়া 7:10 হৈছে আৰু আমাৰ শ্ব' আছে 7:15 ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' ৰৈ ৰৈ বিনালে জুবিন দাকটো সঁচাকৈ বহুত বেছি মিছ কৰিম ৰৈ ৰৈ বিনালে মুভিখন চাওঁ মোৰ লগত ভাইটি এটা আহিছে তো মুভিখন চাই কেনেকুৱা লাগে পাব্লিকৰ ৰিভিউখিনি লওঁ আৰু মুভিখন কেনেকুৱা লাগে গোটেইখিনি জনাই আছোঁ সময় একেবাৰে কম 2 মিনিট আছে তো বলক মুভিখন চাওঁ আৰু কেনেকুৱা লাগে গোটেইখিনি ৰিভিউ পাব্লিকৰ পৰা লওঁ লৈ কৰি আপোনালোকক জনাই আছোঁ সম্পূৰ্ণ ভিডিঅ' চাব এটলিষ্ট আজিৰ ভিডিঅ'টো স্কিপ নকৰিব আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব জুবিনদাৰ বাবে আজি চাব এটলিষ্ট সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ তেনেহ'লে বলক সময় একেবাৰে তাকৈ মুভিখন চাওঁ চাই পেলাই পাব্লিকৰ ৰিভিউ লওঁ মুভিখন কেনে হয় কি হয় গোটেইখিনি আপোনালোকক জনাই আছোঁ সম্পূৰ্ণ ভিডিঅ'টোৰ শেষত ধুনীয়া সুন্দৰ কি অনুৰোধ কৰে ৰাইজলৈ ৰাইজক এইটোৱে ক'ম যে সকলোৱে আহক চিনেমাখন চাওক কাৰণ জুবিন দাৰ এখন শেষ movie। শেষ চিনেমা খুব ধুনীয়া বনাইছে মানে মুভিখন চাই এনেকুৱা লগা নাই যে জুবিন দা আমাৰ মাজত নাই এটা পললৈকে অলপ সদায় মিছ কৰিম জুবিন দাক বহুত মিছ কৰিম জয় জুবিন দা জয় জুবিন দা বহুত ভাল লাগিল চিনেমাখন চাই কেনে সকলোৱে যেন আশা কৰোঁ চাব আহে জয় জুবিন দা জুবিন দাক সদায় মিছ কৰিম চবেই মিছ কৰিব চবকে চাবৰ কাৰণে আহ্বান জনাইছোঁ ধন্যবাদ সঁচাকৈ মুভিখন বহুত ভাল লাগিছে জুবিন দাৰ শেষ মুভি বুলি ক'ব নোৱাৰি জুবিন দা আমাৰ মাজত সদায় থাকিব আৰু সদায় থাকি যাব দাদা মুভিখন ভাল পালে ভালেই পালোঁ বহুত ভাল লাগিছে আবেগ বহুত আবেগিক আৰু জুবিন দাক আৰু কেতিয়াও দেখা নাপাওঁ ন ডাঙৰ স্ক্ৰীণত কেতিয়াও মুভিখন কেনে পালে চিনেমাখন বহুত ভাল লাগিছে মানে ভাবাতকৈ বহুত বেছি ভাল হৈছে আৰু জুবিন দা সদায় এনেকৈ জীয়াই থাকে সদায় জীয়াই থাকিব জয় জুবিন দা জয় জুবিন দা দাদা কেনেকুৱা পালে ভাল লাগিছে শেষ মুভি ৰাইজলৈ কি অনুৰোধ কৰে সকলোৱে চাওক আৰু চিনেমাখন বহুত ধুনীয়া হৈছে ন জয় জুবিন দা বাইদেউ কেনে পালে চাই ভাল লাগিলে জুবিন দা এখন শেষ মুভি কি ক'ব হয় কি কম আৰু জুবিনদাটো সদায় আছে আমাৰ মাজত সদায় থাকিব আজি ভাষাহীন আৰু ক'ব পৰা শক্তি নাই চাগে নাই বুলিতো ভাবিব নোৱাৰিয়ে কেতিয়াও গতিকে আছে বুলিয়ে ভাবি আছোঁ আৰু তেওঁ সদায় আছে সদায় আমাৰ মাজত থাকিব ন মুভিখন চাই এনেকুৱা লাগিল যে জুবিন দা আমাৰ মাজত নাই বুলি কোনোদিন কেতিয়াও ভাবিব নোৱাৰোঁ বাইদেউ চালে মুভিখন কেনেকুৱা লাগিলে ভাল লাগিলে কি কয় জুবিন দাৰ শেষ মুভি এখন শেষ ছবি নে পাব লাগে ৰাইজক কি কয় ৰাইজক চাবলৈ চবেই আহক ন কেনে লাগিলে কোৱা ভাল লাগিছে দাদা চালে মোৰ বহুত ভাল লাগিল জুবিন দাৰ শেষ মুভি এখন কি ক'ব জুবিন দাৰ মুভিখন মনত থাকিব আৰু সদায় থাকিব আমাৰ মাজত হেৰাই যোৱা নাই, জুবিন দা আমাৰ মাজত সদায় জুবিন গাৰ্গ থাকিব আৰু আমি সদায় মানে তেখেতৰ গান শুনি থাকিম আমি এৰিব নোৱাৰোঁ জুবিন গাৰ্গ আমাৰ মনত সদায় থাকিব হয় আৰু এখন শেষ মুভি ৰাইজলৈ কি অনুৰোধ কৰে যাতে সকলোৱে আহি চাই চিনেমাখন আমাৰ বহুত ভাল লাগিছে যাতে অসমৰ গোটেই ৰাইজে এই চিনেমাখন চাই তাকে মানে অনুৰোধ কৰোঁ দাদা কেনে পালে মুভিখন বহুত ভাল লাগিলে জুবিন দাৰ শেষ মুভি কি কয় একদম বহুত ভাল লাগিছে আৰু চবতছে ভাল লাগিছে ডাইলগবিলাক জীৱনত মানে যিটো বৰ্তমান চলি গ'ল সেই ডাইলগবিলাক অলপ মিল আছে আৰু ৰাইজলৈ কি অনুৰোধ কৰে ৰৈ সকলোৱে আহি চাব লাগে একদম আচ্ছা ভাল লাগিছে ন জয় জুবিন দা দাদা কি ক'ব কোৱাটো এটাই কথা ক'ম এটা কথাই কৈছে যে যাক যোনে নিশিকে তাক ছাৰ বুলি মাতিব নালাগে ধুনীয়া কথা কৈছে আৰু মই আৰু মোৰ চাইডৰ পৰা ক'ম गेर तो गेरे गेरों से गिला किया अपने तो अपने ही अपने से मिला किया और 3 নম্বৰ কথা এটাই যদি জোতাৰ তলত খিলগুটি থাকে খোজ কাঢ়িবলৈ ইমান এটা প্ৰব্লেম নাই জোতাৰ ভিতৰত যদি খুলগাটি সোমাই যায় খোজ কাঢ়ি আপুনি মৰিব সেইটো ভাল একে ওচৰৰ মানুহ শেষৰ মুভি এখন কি ক'ব ভাল লাগিছে ৰাইজলৈ কি আমি তেওঁ থাকিলে চাগে আৰু বেছি অলপ কৰিলোঁ হয় তেওঁ নাই মানে এনেকৈ এটা চিঞৰ বাখৰ কৰিব পৰা নাই চাইলেণ্টলি চাব লগা হৈছে চকুৰ পানী কৰিছে উপায় নাই আৰু
তথাপিও ৰাইজলৈ এটা অনুৰোধ, চবেই আহক মুভিখন চাব। চাইছে বহুত ধুনীয়া হৈছে। বহুত ধুনীয়া চব আহিব লাগে। জয় জুবিন দা। বঢ়িয়া, একদম সুন্দৰ। জুবিন দা থাকিলে আৰু বেছি ভাল লাগিলে মানে। মানে মুভিখন চাই এনেকুৱা ফিল হোৱা নাই নহয় যে জুবিন দা আমাৰ মাজত ফিল মানে জুবিন দা আমাৰ মাজত নাই যদিও চিনেমাখন চাই যেতিয়া চকুকেইটা খুলি সাগৰখন চাইছে মানে জুবিন দা আমাৰ মাজত আছে। মোৰ এইটো ফিল নহয় মানে জুবিন দা যে নাই আমাৰ নাই, মাজত। এইটো feel নহয়। মানে চিনেমাখন তেওঁ যদি থাকিল হয় আমাৰ যিমান দৰ্শকৰ মানে দৰ্শক আহিছে যেতিয়াও থাকিলে বেছি সুখী হ'লহেঁতেন। মানে মনৰ পৰা কৈছোঁ আৰু জুবিন দা থাকিলে বহুত বেছি ভাল লাগিলে, বহুত বেছি ভাল লাগিলে। চালে বৰমা কেনেকুৱা লাগিলে? বহুত ভাল লাগিল, বহুত ভাল লাগিছে। জুবিন দাক দেখি কেনে অনুভৱ? ভাল লাগিছে। ৰাইজলৈ কি অনুৰোধ কৰে? সকলোৱে আহি মুভিখন চাব লাগে হয়নে? জুবিন দা এখন শেষ movie। চবে চাব। ভাল লাগিলে বাৰু? ভাল লাগিলে ভাল লাগিলে? ধুনীয়া লাগিছে জুবিন দাক শেষবাৰৰ বাবে দেখি বহুত দুখ লাগিছে বহুত দুখ লাগিছে। হয়, সকলোৰে এটাই কথা, চকুৰ পানী নিগৰি গৈছে হলত। মানে কি ক'ম, এটা ভাবিব নোৱাৰা পৰিস্থিতি, এটা বুজাব নোৱাৰা পৰিৱেশ হৈছে তাত। দাদা চালে মুভিখন? কেনেকুৱা লাগিলে? ভাল লাগিল। জুবিন দাৰ বাবে কি কয়? দুখ লাগিল। বহুত দুখ লাগিছে জুবিন দা নাই শেষবাৰৰ বাবে চবেই দেখা পাইছে আৰু কেতিয়াও ৰূপালী পৰ্দা দেখা নাপায়, ডাঙৰ স্ক্ৰীণত কেতিয়াও দেখা নাপায়। কেতিয়াও দেখা নাপাওঁ বহুতে চাইছে, সকলোৰে চকুৰ পানী নিগৰিছে ন? হয় হয়। ৰাইজলৈ কি অনুৰোধ কৰে মুভিখন? কি ক'ম যে মানুহ মানুহৰ নিচিনা হওক, মানুহে মানুহক ভাল পাওক, ভাল পাওঁ হয়, এটা ঠিক ভাল পাওক। আৰু সকলোৱে মুভিখন চাব আহিব লাগে ন? হয়, সকলোৱে আহক সকলোৱে আহে। শেষৰ পাব আৰু মুভিখন কেনে হৈছে? বহুত ভাল হৈছে আৰু নেক্সট আৰু তেনেকুৱা দেখা কান্দিব নালাগে, একো নাই। এটা বুজাব নোৱাৰা পৰিৱেশৰ মানে কাক কি অপিনিয়ন ল'ম, কাৰ পৰা কি অপিনিয়ন ল'ম ভাবিব পৰা নাই। এটা বুজাব নোৱাৰা পৰিৱেশ হৈ আছে। বাইদেউ চালে কেনেকুৱা লাগিলে? ভাল লাগিছে ভাল লাগিছে। কি জুবিন দাক শেষবাৰৰ বাবে দেখা পালা, ৰাইজলৈ কি অনুৰোধ কৰা? চবেই চাব লাগে চবেই চাব লাগে আৰু ন মুভিখন? আইতা চালে আপুনি? ভাল লাগিছে? আপোনাৰ চকুৰ পানী ওলাই আছে। একো নাই, দুখ কৰিব নালাগে। মানুহ জন্ম হ'লে মৃত্যু থাকিবই। হয়, তো সকলোৰে এটাই অনুৰোধ, চবেই আহক। ইমান হৃদয়ত লাগি যাবা, বিৰাট দুখ লাগে। তেওঁৰ লাইফৰ লগত মিলি গৈছে ন মুভিখন? চালে हाँ কেনেকুৱা লাগিলে মুভিখন? मूवी तो बहुत अच्छा था। अच्छा, आप रोई रोई बिनाले देखने के लिए आया था? हाँ आपको असमिया समझ में आता है? हाँ आता है। आता है? दीदी आप रो रहे हैं? ये मतलब इनका तो क्रश था जोगिंदा। दीदी आप मत रोइए, जोगिंदा हम लोगों के साथ हमेशा से था और हमेशा रहेगा। मूवी बहुत अच्छी है और मतलब सिर्फ जोगिंदा के लिए और कुछ नहीं। इतना सुंदर संगीत, ब्यूटीफुल गाना तो गाना है ही। एंड मतलब यही एक लास्ट मोमेंट था जो हम विटनेस कर पाए हैं जोगिंदा का। বাইদেউ চালে মুভিখন? কেনে পালে? বহুত ভাল লাগিল। কি কয়, জুবিন দাৰ এখন শেষ মুভি গোটেই আৰু কেতিয়াও দেখা নাপায় তেওঁ কাৰণে। তাকেইতো বহুত বেয়া লাগিছে, বহুত দুখ লাগিছে। আৰু ৰাইজলৈ কি অনুৰোধ কৰে? আহক সকলোৱে চাওক মুভিখন। মুভিখন ভাল হৈছে? হয় হয়, বাইদেউ আপোনাৰ কেনে লাগিল? মোৰ সেই একেই অনুভৱ। চকুৰ পানী সকলোৰে নিগৰিছে ন আজি? বহুত একদম নিগৰিছে। এনেকুৱা যদি মুভিখনৰ এণ্ডিং সেনেকুৱা যদি সঁচাকৈ হ'লে হয় যে জুবিন দা আকৌ উভতি আহিল হয় আমাৰ কাষলৈকে, তাতকৈ সুখী হয়তো আজিৰ দিনত আমি কোনেও নহ'লে অসমবাসী ইয়াতকৈ আৰু একো নালাগে আৰু। একো নালাগে মানে। সকলোৱে আহক, সকলোৱে অসমৰ মানে ৰাইজে মুভিখন চাওক, শেষবাৰৰ বাবে চাওক আৰু। বাৰৰ বাবে চাওক। সেয়ে আৰু অনুৰোধ সকলোলৈকে। ধন্যবাদ। জয় জুবিন দা। জয় জুবিন দা। মানে এটা বুজাব নোৱাৰা পৰিৱেশ, বুজাব নোৱাৰা অনুভূতি। এটাই কথা কৈছোঁ, আপোনালোকে মুভিখন শেষৰলৈকে চাব। এটাই অনুৰোধ, মুভিখন শেষৰলৈকে চাব, তেতিয়াহে বুজি পাব, তেতিয়াহে ভাল লাগিব মুভিখন চাই। মানে বুজাব নোৱাৰা এটা পৰিৱেশ, বুজাব নোৱাৰা এটা ভাষা হৈ পৰিছে, বুজাব নোৱাৰা পৰিস্থিতি। কাক কেনেকৈ সুধিম, কি ক'ম। মুভিখন সঁচাই ভাল লাগিছে আৰু মুভিখন চাই এনেকুৱা লাগিছে জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা হ'ব নোৱাৰে কোনোদিন, নোৱাৰে কোনোদিন। এটাই কথা ক'ম, জাষ্টিছ ফৰ জুবিন দাক ন্যায় দিবই লাগিব। মুভিখন ময়ো চালোঁ। মানে ইয়াত আজি মই কোনো মুভিৰ লগত কম্পেয়াৰ কৰিব নোৱাৰোঁ। সঁচাকৈ বহুত বেছি ভাল লগা মুভি। ৰাইজলৈ এটাই অনুৰোধ, সকলো আহক মুভিখন চাবলৈ। মানে জুবিন দাৰ শেষ মুভি আৰু সঁচাকৈ বহুত ভাল লগা মুভি, বহুত ভাল লগা। আৰু ভাষাহীন পৰিৱেশ এটা ইয়াত সৃষ্টি হৈছে, বুজাব নোৱাৰা পৰিৱেশ এটা সৃষ্টি হৈছে। মানে আপোনাক কেনেদৰে ক'ম, কেনেকৈ ক'লে বুজি পাব। সঁচাকৈ সকলো আৱেগিক হৈ পৰিছে, সকলোৰে চকু পানী। আজি মোৰ মাতে নোলোৱা হৈছে, মই নিজেও ভালকৈ কথা ক'ব পৰা নাই। জুবিন দাক বহুত মিছ কৰিছোঁ আজি, বহুত বেছি মিছ কৰিছোঁ। তো আপোনালোকে একদম শেষৰলৈকে চাব মুভিখন, তেতিয়াহে কিবা এটা ভাল পাব, কিবা এটা বুজি পাব। একদম শেষৰলৈকে চাব।